নমস্কাৰ। আজি 22 ফেব্ৰুৱাৰী 2026 ছানডে। আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে মই ৰাশিফল ক'ম। প্ৰতি সপ্তাহত অহাৰ দৰে মই এইটো সপ্তাহটো দুই এখন চিঠি পত্ৰ আনচাৰ দিম। গতিকে আজি প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল কৈ আছোঁ। এৰিছ, পেজ অফ শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আপোনাৰ ব্যক্তিগত জীৱনত সপ্তাহটোত উন্নতি লভিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, টকা পইচা হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক। কোনোবাই অন্তৰত আপোনাক আঘাত দিব পাৰে। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচাৰ ফালে যথেষ্ট শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোত আপুনি গ্ৰীণ কালাৰ ইউজ কৰক। আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ, দ্য চেৰিয়ট এণ্ড ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। বিদ্যা লাভৰ ক্ষেত্ৰত শুভ ফল। আজি প্ৰাপ্তিৰ যুগ দেখা যায়। মান সন্মান প্ৰাপ্তি হ'ব পাৰে। শাৰীৰিক সমস্যা থাকিব। মংগলৰ অশুভ প্ৰভাৱৰ ফলত শাৰীৰিক সমস্যা ভোগ কৰিব লাগিব। এই সপ্তাহটোত পেটৰ দুৰ্বলতা থাকিব। আপোনাৰ বিভিন্ন দিশত অৱনতি আৰু দেহাত এলেহুৱা ভাৱ লাগি থাকিব। গতিকে সাৱধান হওক। বিদ্যাৰ্থীসকলে বৰ এটা ভাল ফল নাপায়, কিন্তু সপ্তাহটোৰ শেষৰ ফালে কিছু সুযোগ আহিব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে। অবিবাহিতা মহিলাসকলৰ বাবে এই সপ্তাহটো কিছু শুভ। বিয়া বাৰুৰ চিন্তা কৰিব পাৰে। বিয়া বাৰুৰ যোগাযোগত শুভ ফল পাব। লাকি কালাৰ হ'ব ব্লেক, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহক বৃষ ৰাখিলোঁ তৰাছ, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে পদোন্নতি দেখুৱাই আছে। কষ্ট কৰিব লাগিব। যিকোনো ক্ষেত্ৰত বাধা থাকিব, কষ্ট কৰিব লাগিব। অৱশ্যে ব্যৱসায় বাণিজ্যত সপ্তাহটোৰ শেষৰ ফালে কিছু ৰিজাল্ট আহিব। শনি মন্দিৰ দৰ্শন কৰক, শনিৰ পূজা পাতল কৰক, ভাল হ'ব। এই সপ্তাহটোত শনি অশুভ। বিদ্যাৰ্থীসকলে অৱশ্যে ভাল ফল পাব। বাহিৰত যোৱাৰ যাত্ৰা আদিৰ ক্ষেত্ৰত শুভ। নিবনুৱাসকলৰ বাবে শুভ ফল দেখুৱাই আছে, বেয়া নহয়। সপ্তাহটোৰ শেষৰ ফালে বাধা বিঘিনি কিছু কাট খাব। অৱশ্যে এই সপ্তাহটোত মান সন্মান হানিৰ যুগ প্ৰবল। গতিকে শনি মংগলবাৰ দিনটো পালন কৰক, শুভ ফল দিব। লাকি নাম্বাৰ 9, লাকি কালাৰ অফ হোৱাইট, আনলাকি কালাৰ ব্লেক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ, টেম্পাৰেন্স এণ্ড হেগমেন। এই দুখন কাৰ্ড মতে আপুনি গণেশ মন্দিৰত বুন্দিয়াৰ লাড্ডু আগবঢ়াওক। বুধবাৰ দিনটো পালন কৰক। গণেশৰ পূজা পাতল কৰক। এই সপ্তাহটোত মাংগলিক কৰ্ম আদি কৰিব পাৰে। অৱশ্যে কৰ্মস্থানত কিছু বাধা বিঘিনি দেখুৱাই আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যাত্ৰা কৰোঁতে সাৱধান হওক। নিজে ড্ৰাইভিং নকৰিব। খৰচা পাতি বৃদ্ধি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে শুভ সপ্তাহ। এই সপ্তাহটোত দুৰ্ঘটনা আদিৰো কিছু কাৰকতা। গতিকে তামৰ আঙুঠি পিন্ধক। ড্ৰাইভিং নকৰিলে ভাল। সপ্তাহটোত মংগলবাৰ দিনটো পালন কৰক। হনুমান দেৱৰ পূজা পাতল কৰক। বিদ্যাৰ্থীসকলে মাজে সময়ে শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক। শনিবাৰ দিনটো পালন কৰক। লাকি কালাৰ ব্লু, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 2। এতিয়া মই এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে মেঘালীয়ে। কিৰুৱেং ডাঙৰীয়া নমস্কাৰ ল'ব। মই গান গাওঁ, ভাল পাওঁ। গান গাবলৈ সদায় মই ট্ৰাই কৰি থাকোঁ। অলপ টকা পইচা ধাৰলৈ লৈ সংগীতৰ এলবাম এটা বনাইছিলোঁ, কিন্তু মই এলবাম কৰাৰ পিছতো সফল হ'ব পৰা নাই। জনপ্ৰিয় গায়কৰ লগতে এলবাম কৰাৰ পিছতো কিয় এনে হৈছে, মোৰ বিষয়ে অলপ চাই দিবচোন। কথাত কয়, ৰুদ্ৰক দেখি বিষ খাই আনে, সিজন যেন মৰি যায় প্ৰাণে। ভগৱান শিৱৰ আন এটা নাম হৈছে ৰুদ্ৰ। সাগৰ মন্থনৰ সময়ত ওলোৱা যি কালকুট বিষ তেখেতে কণ্ঠত ধাৰণ কৰিছিলে আৰু জগতক ৰক্ষা কৰিছিলে। কিন্তু তেওঁৰ দৰে যদি বেলেগে খাবলৈ যায় তেতিয়া নিৰ্ঘাত মৃত্যু। অৰ্থাৎ কোনো এটা কাৰ্যত সফল হ'বলৈ হ'লে গভীৰ সাধনাৰ প্ৰয়োজন। তাকে নকৰি অন্ধ অনুকৰণ কৰিবলৈ গ'লে কিন্তু বিপদে হয়। আপুনি সংগীত ভালদৰে চৰ্চা কৰক আৰু ৰবি গ্ৰহটো ষ্ট্ৰং কৰক। ৰবি আপোনাৰ বেয়া। সংগীতৰ ফালেদি যদি আপুনি উচ্চ শিখৰত যাব খুজিছে, সদায় আপোনাৰ ৰবি ষ্ট্ৰং থাকিব লাগিব। ৰবি গ্ৰহটো কিন্তু আপোনাৰ অশুভ কাৰক, নিচস্থ হৈ আছে, তুলা ৰাশিত নিচস্থ হৈ আছে। গতিকে এটা ভাল ৰুবি আপুনি পিন্ধক। ৰুবি ষ্ট্ৰংটোৱে কিন্তু আপোনাক সংগীতৰ ক্ষেত্ৰত আগবঢ়াব দিব আৰু ভাল ফল লাভ কৰিব পাৰিব। ধন্যবাদ। আৰু এখন চিঠি। কিৰুৱেং ডাঙৰীয়া নমস্কাৰ ল'ব। মোৰ ল'ৰাটোৰ বুধবাৰ দিনা জন্ম হোৱাৰ বাবে সি বুৰ্বক হ'ব নেকি? সি বৰ অকৰা স্বভাৱৰ। ভৱিষ্যত জীৱন চাই দিবচোন।
প্ৰতিকাৰ থাকিলে দিব। আপুনি উল্টা কথাই কৈছে, বুধবাৰে জন্ম হ'লে কিন্তু সি স্মাৰ্ট হ'ব। এতিয়া সি সৰু হৈ আছে কিন্তু আল্টিমেটলি সি স্মাৰ্ট হ'ব। সোমবাৰে জন্ম হ'লে বুদ্ধিমান হয়, মঙ্গলবাৰে জন্ম হ'লে পাগলপন, বুধবাৰে জন্ম হ'লে স্মাৰ্ট, বৃহস্পতিবাৰে জন্ম যদি হয় তেতিয়া দুষ্ট প্ৰকৃতিৰ হয়, শুক্ৰবাৰে জন্ম হ'লে ৰোমান্টিক, শনিবাৰে জেদি, দেওবাৰে মতলবী। গতিকে জ্যোতিষশাস্ত্ৰই বিভিন্ন বাৰত জন্ম হ'লে এনেকুৱা ধৰণৰ কেৰেক্টাৰৰ কথা কৈ থৈছে। ধন্যবাদ। এতিয়া সিংহ ৰাশি, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যত আগুৱাই যোৱাৰ সুযোগ দেখা যায়। এইটো সপ্তাহত বিভিন্ন ক্ষেত্ৰত আপুনি জ্ঞান অৰ্জন কৰিব পাৰিব। ঘৰৰ প্ৰৱেশদ্বাৰত পাৰিলে এই সপ্তাহটোত গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰক, নতুবা গণেশৰ ফটো এখন লগাওক। প্ৰেম প্ৰীতিত শুভ ফল, দাম্পত্য জীৱনত উত্থান পতন লাগি থাকিব। বিদ্যাৰ্থীসকলৰ কিছু অশুভ ফল। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যস্থানত শুভ গ্ৰহ থকাৰ বাবে সপ্তাহটোৰ শেষৰ ফালে টকা পইচা লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। লাকি কালাৰ হ'ব এছ কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ হ'ব 6। এতিয়া নাইট অফ ওৱান্স এণ্ড শ্ব'ৰ্ছ, কন্যা ৰাশি। মোটামুটি ভালদৰে আগবাঢ়িব পাৰিব। নতুন কৰ্মলাভত শুভ ফল পাব। আপুনি যিকোনো ক্ষেত্ৰত বাধা বিঘিনি যদি কাট খুৱাব খোজে তেতিয়া এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে কেইটামান তুলসী পাত সদায় নিজৰ লগত ৰাখক আৰু ক'লা তুলসী খাই যাত্ৰা কৰিব। তেতিয়া যাত্ৰাৰ ক্ষেত্ৰতো শুভ ফল লাভ কৰিব পাৰিব। দেৱী ভুৱনেশ্বৰী আৰাধনা কৰক। বিদ্যাৰ্থীসকলে সপ্তাহটোত ভাল ফল পাব। টকা পইচা শেষৰ ফালে হাতলৈ আহিব। এই সপ্তাহটোত ড্ৰাইভিং কৰোঁতে অলপ সাৱধান থাকক। বিভিন্ন ধৰণৰ বিপদ আপদ দেখুৱাই আছে। গতিকে লাকি নাম্বাৰ 3, লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ এছ কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, নাইট অফ শ্ব'ৰ্ছ এণ্ড এইজ অফ শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে সাৱধানেৰে সপ্তাহটো পাৰ কৰক। দেৱী মনসাৰ মন্দিৰ দৰ্শন কৰক। বাধা বিঘিনি থাকিলে আঁতৰিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। বিদ্যাৰ্থীসকলে সৰস্বতী দেৱীৰ আৰাধনা কৰক। ওম শব্দটো সদায় উচ্চাৰণ কৰক, সদায় মাত দিয়ক ওম বুলি, ভাল ফল পাব। এই সপ্তাহটোৰ শেষৰ ফালে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সাৱধান হওক। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। চাকৰিয়ালৰ শুভ, নিবনুৱাসকলৰ শুভ ফল। সপ্তাহটোৰ লাকি কালাৰ হ'ব হোৱাইট কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ, লাকি নাম্বাৰ হ'ব 9। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, পেজ অফ ওৱান্স এণ্ড কিং অফ শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে আপুনি সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব। বিশেষকৈ আপুনি যদি লোহাৰ বেপাৰী, বিশেষ শুভ ফল লাভ কৰিব পাৰিব। এনেও ব্যৱসায় বাণিজ্যত সপ্তাহটো শুভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব। পশ্চিম দিশ বৰ্জনীয়, ৱেষ্ট ছাইডত ভ্ৰমণ নকৰিব। এই সপ্তাহটোত দান ধ্যান কৰক, যিমান পাৰে দান ধ্যান কৰক, ভাল হ'ব। তুলসীৰ পূজা পাতল কৰক, ভাল হ'ব। এই সপ্তাহটোত আপুনি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত অৱশ্যে অশুভ ফল। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। সপ্তাহটোত আপুনি পাৰিলে ৰেড কালাৰ, য়েলো কালাৰ দি লাকি কালাৰ হিচাপে ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেটেৰিয়াছ, শ্ব'ৰ্ছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে যান বাহন ক্ৰয়ৰ যুগ দেখা যায়। কেতুৰ বাবে কিছু অশুভ ফল। আপুনি সমালোচনাৰ পাত্ৰ হ'ব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলে আশানুৰূপ ফল লাভ কৰিব পাৰিব। চিকিৎসা বিজ্ঞান ৰাজনীতিবিদসকলৰ বাবে শুভ। এই সপ্তাহটোত প্ৰাপ্তিৰ যুগ দেখা যায়। আৰ্থিক উন্নতি হ'ব। অন্তৰত আঘাত দিব পাৰে কোনোবাই, গতিকে সাৱধান হওক। এই সপ্তাহটোত প্ৰেম প্ৰীতিত বিশেষ শুভ। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। ধনুৰাশিৰ জাতক জাতিকাসকলে পূব দিশ যাত্ৰাৰ ক্ষেত্ৰত বৰ্জন কৰক। আপুনি লাকি কালাৰ হিচাপে গল্ডেন কালাৰ ইউজ কৰিব পাৰে। আনলাকি কালাৰ চিলভাৰ কালাৰ, লাকি নাম্বাৰ 8। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। বুধবাৰ দিনটো পালন কৰক, গণেশৰ আৰাধনা কৰক। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। এই সপ্তাহটোৰ বৃহস্পতিবাৰ দিনটোত আপুনি দূৰ যাত্ৰা নকৰিব, দূৰ ভ্ৰমণ নকৰিব। এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিলেও শেষৰ ফালে কৰক, তেতিয়াহে টকা পইচা হাতলৈ আহিব। এনে সপ্তাহটোত টকা পইচা আহিলেও নাশ হ'ব, অৰ্থ নাশ হ'ব। পাৰিলে শনিবাৰ দিনটো পালন কৰক, শনি মন্দিৰ দৰ্শন কৰক। লাকি কালাৰ হ'ব স্কাই ব্লু, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ,
একুৰিয়াছ, কাপছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে আপুনি এই সপ্তাহটোত যিমান পাৰে বালকৃষ্ণৰ আৰাধনা কৰক, মাজে সময়ে কৃষ্ণ মন্দিৰত শৰাই আগবঢ়াওক, ভাল হ'ব। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যৰ দিশত আপুনি আগবাঢ়িব পাৰিব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব। দেখাত কিছু কষ্ট দেখা যায়, অৱশ্যে প্ৰেম প্ৰীতিত শুব, বিয়া বাৰুৰ ক্ষেত্ৰত শুব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। যাত্ৰা কৰিলে অতি সাৱধান হওক। এই সপ্তাহটোত আপুনি পাৰিলে চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক, প্ৰায় আপুনি চৰাই চিৰিকটিক খাবলৈ দিয়ক, ধান খাবলৈ দিয়ক, ভাল হ'ব। লাকি কালাৰ য়েলো কালাৰ, হোৱাইট কালাৰ। আনলাকি কালাৰ গ্ৰীণ কালাৰ। লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড ওৱান্স। মূল্যৱান সা সম্পদ আপুনি পাব পাৰে। এই সপ্তাহটোত কৰ্মচিন্তা শুভ হ'ব, ভাল হ'ব। সপ্তাহটোত কোনোবাই আপোনাক কাম কাজত যদি আগবঢ়াই দিয়ে তেতিয়া সফলতা আহিব আৰু আপুনি সুনাম অৰ্জন কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ শুভ ফল। এই সপ্তাহটোত দূৰ ভ্ৰমণৰ সুযোগ পাব আৰু ভ্ৰমণ কৰিলে বেয়া নহ'ব। কিন্তু সপ্তাহটোত প্ৰেম প্ৰীতিত অতি অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল লাভ কৰিব, সাৱধান হওক। পাৰিলে বেলগছৰ শিপা তামৰ কবজত ভৰাই ৰঙা সূতাৰে পিন্ধক। ৰেড কালাৰ, কপাৰ কালাৰ, গোল্ডেন কালাৰ আদি শুভ হ'ব। আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। লাকি নাম্বাৰ হ'ব 4। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।